আজি আমাৰ কাৰণে অতি সৌভাগ্যৰ দিন। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জামুগুৰি আঞ্চলিকত আজি এটি শৰণ শিবিৰ সমাপ্ত হৈছে। ইতিমধ্যে প্ৰায় 250ৰো অধিক যুৱক যুৱতী আই বাপে ইয়াতে শৰণ গ্ৰহণ কৰিলে। ইয়াতে উল্লেখযোগ্য কথাটো হ'ল যে মুছলমান ধৰ্মৰ এগৰাকী ব্যক্তিয়ে, ইছলাম ধৰ্মৰ এগৰাকী ব্যক্তি, আগতে ৰুবুল আলী আছিলে, তেখেতৰ পৰিয়ালৰ সহিতে ইতিমধ্যে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে আৰু হিন্দু ধৰ্ম গ্ৰহণ কৰি আজি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক কীৰ্তন গৃহত, জামুগুৰি আঞ্চলিক কীৰ্তন গৃহত আমাৰ শৰণ শিবিৰত তেখেতসকলে অংশগ্ৰহণ কৰিলে আৰু শৰণ গ্ৰহণ কৰি আজিৰ পৰা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তেখেতসকলৰ পৰিয়ালটি সংগী হিচাপে আজিৰ পৰা আমাৰ নামাংকিত হ'ল। আলি আছিলে আগতে, এতিয়া মই কোৰ্ট এপিট কৰি কোৰ্টৰ মতে যিটো মই নিজৰ নাম, নিজৰ ধৰ্ম মই চব ত্যাগ কৰি মই হিন্দু ধৰ্মত মই হাজৰিকা হিচাপত, হাজৰিকাৰ নাম টাইটেল লিখি মই কোৰ্ট এপিট কৰিছোঁ। আৰু গতিকে আৰু শ্ৰীমন্ত শংকৰদেৱক মই সৰুৰ পৰাই ভাল পাওঁ বাৰু, আৰু সেইটো কাৰণে মই আধাখনীয়াতে মই মানে আজি 30-35 বছৰৰ পৰা মই জড়িত হৈ আছোঁ। গতিকে ল'ব পৰা নাছিলোঁ, এতিয়া মানে হাতে কামে লাগি অকণমান আজি শৰণ ল'লোঁ।